নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকক অন্য এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম অতি গুৰুত্বপূৰ্ণ কেইটামান প্ৰশ্নৰ উত্তৰ। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে ৰাজ্যসভাৰ সদস্যসকলক কোনে মনোনীত কৰে? অপশ্যন দিয়া হৈছে অপশ্যন এ ভাৰতৰ গৃহমন্ত্ৰী, অপশ্যন বি ভাৰতৰ প্ৰধানমন্ত্ৰী, অপশ্যন চি ভাৰতৰ ৰাষ্ট্ৰপতি। বন্ধুসকল মনত ৰাখিব ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি ভাৰতৰ ৰাষ্ট্ৰপতি। নেক্সট প্ৰশ্নটো হৈছে ভাৰতীয় সংসদৰ উচ্চ সদনক কি বুলি কোৱা হয়? অপশ্যন দিয়া হৈছে অপশ্যন এ ৰাজ্যসভা, অপশ্যন বি লোকসভা, অপশ্যন চি বিধানসভা। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন এ ৰাজ্যসভা। বন্ধুসকল মনত ৰাখিব ভাৰতীয় সংসদৰ উচ্চ সদনক ৰাজ্যসভা বুলি কোৱা হয়। নেক্সট প্ৰশ্নটো হৈছে ৰাজ্যসভাৰ মনোনীত সদস্যৰ সংখ্যা কিমান? অপশ্যন দিয়া হৈছে অপশ্যন এ 13 জন, অপশ্যন বি 12 জন, অপশ্যন চি 16 জন। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি 12 জন। বন্ধুসকল মনত ৰাখিব ৰাজ্যসভাৰ মনোনীত সদস্যৰ সংখ্যা হ'ল 12 জন। নেক্সট প্ৰশ্নটো হৈছে শৰাইঘাটৰ ৰণ কোন চনত হৈছিল? অপশ্যন দিয়া হৈছে অপশ্যন এ 1571 চনত, অপশ্যন বি 1671 চনত, অপশ্যন চি 1771 চনত। বন্ধুসকল মনত ৰাখিব ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি 1671 চনত। নেক্সট প্ৰশ্নটো হৈছে কোনটো ভাৰতীয়ৰ দ্বিতীয় বৃহৎ সাংবিধানিক পদবী? অপশ্যন দিয়া হৈছে অপশ্যন এ ৰাজ্যপাল, অপশ্যন বি প্ৰধানমন্ত্ৰী, অপশ্যন চি উপৰাষ্ট্ৰপতি। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি উপৰাষ্ট্ৰপতি। বন্ধুসকল ভাৰতৰ দ্বিতীয় বৃহৎ সাংবিধানিক পদবী হ'ল উপৰাষ্ট্ৰপতি। নেক্সট প্ৰশ্নটো হৈছে হিমা দাসক কি নামেৰে জনা যায়? অপশ্যন দিয়া হৈছে অপশ্যন এ স্মিথক কুইন, অপশ্যন বি ধিং এক্সপ্ৰেছ, অপশ্যন চি তুফান মেইল। বন্ধুসকল ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি ধিং এক্সপ্ৰেছ। হিমা দাসক ধিং এক্সপ্ৰেছ নামেৰেও জনা যায়। নেক্সট প্ৰশ্নটো হৈছে ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল? অপশ্যন দিয়া হৈছে অপশ্যন এ 1826 চনত, অপশ্যন বি 1724 চনত, অপশ্যন চি 1926 চনত। বন্ধুসকল ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন এ 1826 চনত। ইয়াণ্ডাবু সন্ধি 1826 চনত স্বাক্ষৰিত হৈছিল। নেক্সট প্ৰশ্নটো হৈছে হৰ্ণবিল উৎসৱ কোন ৰাজ্যত পতা হয়? অপশ্যন দিয়া হৈছে অপশ্যন এ ত্ৰিপুৰা, অপশ্যন বি মিজোৰাম, অপশ্যন চি নাগালেণ্ড। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি নাগালেণ্ড। বন্ধুসকল মনত ৰাখিব নাগালেণ্ডত হৰ্ণবিল উৎসৱ উদযাপন কৰা হয়। নেক্সট প্ৰশ্নটো হৈছে মানসকলে কেতিয়া প্ৰথমে অসম আক্ৰমণ কৰিছিল? অপশ্যন দিয়া হৈছে অপশ্যন এ 1817 চনত, অপশ্যন বি 1819 চনত, অপশ্যন চি 1821 চনত। বন্ধুসকল মনত ৰাখিব ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন এ 1817 চনত। 1817 চনত মানসকলে প্ৰথমবাৰৰ বাবে অসম আক্ৰমণ কৰিছিল। আজিৰ হোমৱৰ্ক কুৱেশ্যনটো হ'ল অসমৰ জাতীয় ফুল কি? অপশ্যন দিয়া হৈছে অপশ্যন এ কপৌ ফুল, অপশ্যন বি ভেট ফুল, অপশ্যন চি বেলি ফুল। বন্ধুসকল ইয়াৰ শুদ্ধ এনচাৰটো জানিলে তলত কমেণ্ট কৰি জনাব। আজিৰ ভিডিঅ'ত ইমানখিনিয়েই। যদি ভিডিঅ'টো ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।